নমস্কাৰ ডিয়াৰ মমলৈ সকলোকে স্বাগতম। আজি মই আপোনালোকলৈ এটা ভিডিঅ' লৈ আহিছোঁ। সেইটো হৈছে পদ। পদ কাক বোলে? যে বাক্যত ব্যৱহাৰ হোৱা শব্দবোৰক পদ বোলে। মানে এটা বাক্যত যিকোনো এটা বাক্যত যিবোৰ শব্দ ব্যৱহাৰ হয় সেই শব্দবোৰকে একোটা পদ বোলে। যেনে যদু এজন ভাল ল'ৰা, যে যদুটো এটা পদ বা এজন বা ভাল ল'ৰা, সেইবোৰ গোটেইবোৰ একোটা হৈছে পদ। এতিয়া কি হ'ব? বাক্যত ব্যৱহাৰ হোৱা শব্দবোৰক পদ বোলে। এই বাক্যটোত মানে যিকেইটা শব্দ ব্যৱহাৰ হৈছে সেই প্ৰত্যেকটো শব্দকে একোটা পদ বোলা হয়। তাৰপিছত আহিল পদৰ প্ৰকাৰ। পদ হৈছে 5 প্ৰকাৰৰ। 1 নম্বৰ হৈছে বিশেষ্য পদ, 2 নম্বৰ বিশেষণ পদ, 3 নম্বৰ সৰ্বনাম পদ, 4 নম্বৰ ক্ৰিয়াপদ আৰু 5 নম্বৰ অব্যয় পদ। মানে অব্যয় পদক অব্যয় শব্দ বুলিও কোৱা হয়, অব্যয় পদ বুলি নকলেও হয়। এতিয়া আমি আলোচনা কৰিম বিশেষ্য পদ। যে বিশেষ্য পদ কাক বোলে? যে কোনো বস্তুৰ নাম বুজাবৰ বাবে ব্যৱহাৰ কৰা পদবোৰক বিশেষ্য পদ বোলে। মানে যি পদে যিকোনো বস্তুৰ মানে নাম বুজায় সেই পদবোৰকে কি কয়? যে বিশেষ্য পদ বোলে। যেনে লাচিত এজন মানুহৰ নাম, গছ, গুৱাহাটী ঠাইৰ নাম, কাঠৰ নাম কৈছে কাঠ, বা দয়া, নৈ ইত্যাদি এই শব্দবোৰক একোটা হৈছে বিশেষ্য পদ। এতিয়া বিশেষ্য পদ হৈছে 5 প্ৰকাৰৰ। 1 নম্বৰ সংজ্ঞাবাচক বিশেষ্য, 2 নম্বৰ জাতিবাচক বিশেষ্য, 3 নম্বৰ বস্তুবাচক বিশেষ্য, 4 নম্বৰ ক্ৰিয়াবাচক বিশেষ্য আৰু 5 নম্বৰ হৈছে গুণবাচক বিশেষ্য। এতিয়া আমি বিশেষ্য পদৰ ভাগবোৰৰ বিষয়ে, প্ৰতিটো ভাগৰ বিষয়ে আমি জানিম। এতিয়া আহক 1 নম্বৰটো চাওঁ আমি সংজ্ঞাবাচক বিশেষ্য। যে সংজ্ঞাবাচক বিশেষ্যনো কাক কয়? এতিয়া চাওক, যি বিশেষ্য পদে কোনো মানুহ বা অইন কোনো বস্তুৰ নাম বুজায় তাক সংজ্ঞা বা নামবাচক বিশেষ্য পদ বোলে। যে যিটো বিশেষ্য পদে কি হয়? যিকোনো মানুহৰ নাম বা যিকোনো বস্তুৰ নাম যদি বুজায় তেনেকুৱা বিশেষ্য পদবোৰকে কি কয়? সংজ্ঞা বা নামবাচক বিশেষ্য পদ বোলে। যেনে গুৱাহাটী এখন ঠাইৰ নাম বুজাইছে, গছ, ৰাম মানুহৰ নাম বুজাইছে, অসম এখন ৰাজ্যৰ নাম কৈছে, যে ব্ৰহ্মপুত্ৰ এখন নদীৰ নাম, নীলাচল এখন পাহাৰৰ নাম, এনেধৰণৰ শব্দবোৰক কি কয়? যে সংজ্ঞাবাচক বিশেষ্য পদ বোলে। তাৰপিছত আমি 2 নম্বৰটো আহিছে জাতিবাচক বিশেষ্য। যে জাতিবাচক বিশেষ্য কাক কয়? যে যি বিশেষ্য পদে কোনো প্ৰাণী বা বস্তুৰ গোটেই শ্ৰেণীটোকে বুজায় তাক জাতিবাচক বিশেষ্য বোলে। মানে জাতিবাচক মানে একোটা গোট বা বস্তুৰ গোটেই হওক বা প্ৰাণীৰ গোটেই হওক সেই গোটেই শ্ৰেণীটোকে বুজায়। সেইকাৰণে তাক কি কৈছে? যে জাতিবাচক বিশেষ্য পদ বোলে। যেনে কি হৈছে হাতী বুলি ক'লে এটা হাতীক নুবুজায়, যে সিহঁতৰ গোটেই শ্ৰেণীটোকে বুজাইছে। যে হাতী, যে ঘোঁৰা গোটেই সিহঁতৰ গোটেই সমষ্টিখিনিকে বুজাইছে ঘোঁৰা জাতিটোক। যে পুৰুষ বুলি ক'লে এজন মানুহক নুবুজায়, গোটেই পুৰুষ জাতিটোক বুজাইছে। বা মহিলা বুলি ক'লে এজনী মহিলাক বুজোৱা নাই, যে গোটেই মহিলাবোৰকে বুজাইছে। গছ বুলি ক'লে এডাল গছক বুজোৱা নাই, বা নৈ বুলি ক'লে এখন নৈক বুজোৱা নাই। সেইকাৰণে এই শব্দবোৰক কি কয়? যে জাতিবাচক বিশেষ্য বুলি কোৱা হয়। 3 নম্বৰটো হৈছে বস্তুবাচক বিশেষ্য। যে যি বিশেষ্য পদে কোনো বস্তু বা পদাৰ্থৰ নাম বুজায় তাক বস্তুবাচক বিশেষ্য পদ বোলে। যে যি বিশেষ্য পদে কি হয়? যিকোনো বস্তুৰ নাম বা পদাৰ্থৰ নাম বুজায় সেই বিশেষ্য পদবোৰকে কি কয়? যে বস্তুবাচক বিশেষ্য বোলে। যেনে কাঠ এবিধ বস্তু, বাঁহ গছ, যে কলমটোক বুজাইছে, বা গাখীৰখিনিক বুজাইছে, বা পানী, তেনেকুৱা শব্দবোৰক কি কয়? যে বস্তুবাচক বিশেষ্য পদ বোলে। তাৰপিছত 4 নম্বৰটো হৈছে ক্ৰিয়াবাচক বিশেষ্য। যে ক্ৰিয়াবাচক বিশেষ্য কাক বোলে? যে যি বিশেষ্য পদে কোনো কামৰ নাম বুজায়। এবাৰ আলোচনা কৰিম 4 নম্বৰ ক্ৰিয়াবাচক বিশেষ্য। যে ক্ৰিয়াবাচক বিশেষ্য কাক কয়? যি বিশেষ্য পদে কোনো কামৰ নাম বুজায় তাক ক্ৰিয়াবাচক বিশেষ্য পদ বোলে। আমি জানো ক্ৰিয়াৰ পদ কাক বোলে? যে যি পদে কৰা বা হোৱা বুজায়। যে যি পদটোৱে কি হয়? কাম কৰা বুজায়, মানে কামৰ নাম বুজায়, তেনেকুৱা বিশেষ্য পদবোৰক কি কয়? তেনেকুৱা বিশেষ্য পদবোৰক ক্ৰিয়াবাচক বিশেষ্য পদ বোলে। যেনে শাওন, মানে খোৱা কামটো সম্পন্ন কৰা হৈছে সেইটো কৈছে শাওন, গমন। যোৱা কামটো কৰা হৈছে সেইটো কৈছে গমন। যে ভজন, খোৱা কামটো ভজন কৰা কামটো কৈছে সেইটো ভজন। যে পঢ়া কাম হৈছে পঢ়ন, বা কোনোবাই নাচি আছে সেইটো নাচন।
তেনেকুৱা শব্দবোৰক কি কয় যে ক্ৰিয়াবাচক বিশেষ্য পদ বোলে 5 নম্বৰটো হৈছে গুণবাচক বিশেষ্য যে গুণবাচক বিশেষ্য কাক কয় যি বিশেষ্য পদে অৱস্থা বা গুণৰ নাম বুজায় তাক গুণবাচক বিশেষ্য পদ বোলে যে যি বিশেষ্য পদে কি কয় ইয়াৰ পিছত আমি আলোচনা কৰিম 5 নম্বৰ গুণবাচক বিশেষ্য যে গুণবাচক বিশেষ্য কাক বোলে যি বিশেষ্য পদে অৱস্থা বা গুণৰ নাম বুজায় তাক গুণবাচক বিশেষ্য পদ বোলে যে যিটো বিশেষ্য পদে কি হয় অৱস্থা বা গুণৰ নাম বুজায় তেনেকুৱা বিশেষ্য পদে কি কয় যে গুণবাচক বিশেষ্য পদ বোলে যেনে সাধুতা যে নম্ৰতা দয়া সৌন্দৰ্য ক্ষমা ইত্যাদি এনেধৰণৰ শব্দবোৰক কি কয় যে গুণবাচক বিশেষ্য পদ বোলে এই শব্দবোৰক গুণবাচক বিশেষ্য পদ বোলে আজিলৈ ইমানতে এৰিছোঁ নেক্সট আমি বিশেষণ পদৰ বিষয়ে আলোচনা কৰিম